নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 2 নম্বৰ পাঠটি মধ্যযুগৰ অসম এই পাঠটিৰ 2 নম্বৰ অংশটো তোমালোকৰ লগত আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম আহোম শাসকসকলৰ বিষয়ে অৰ্থাৎ আহোম যুগত কোন শাসকে কেতিয়া ৰাজত্ব কৰিছিল এই বিষয়ে শিকিম লগতে আজি আমি শিকিম আহোম শাসনৰনো অন্ত কেতিয়া পৰিল কেনেকে হল এই বিষয়ে শিকিম ঠিক আছে এতিয়া আহা আৰম্ভ কৰো এয়া চোৱা আহোম ৰাজ্য মোগলৰ সৈতে যুদ্ধ অব্যাহত থকাৰ বাবে 1603 ৰ পৰা 1673 খ্ৰীষ্টাব্দ আহোমসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল অৰ্থাৎ মোগলৰ লগত যেতিয়া যুদ্ধ হৈ আছিল তেতিয়া এই সময়ছোৱা 1603 ৰ পৰা 1673 খ্ৰীষ্টাব্দলৈকে কি আছিল অতি গুৰুত্বপূৰ্ণ সময় আছিল স্বৰ্গদেউ প্ৰতাপ সিংহৰ অধীনত আৰম্ভ হোৱা সংঘাত স্বৰ্গদেউ উদয়দিত্য সিংহৰ দিনত অন্ত পৰে অৰ্থাৎ কেতিয়া আৰম্ভ হৈছিল স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আৰু শেষ কেতিয়া হৈছিল স্বৰ্গদেউ উদয়দিত্য সিংহৰ দিনত ঠিক আছে তাৰ পিছত চোৱা লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি ৰাম সিংহৰ পৰাজয় এই সময়ছোৱাৰ উল্লেখযোগ্য ঘটনা আৰু এই সময়ছোৱাৰ উল্লেখযোগ্য ঘটনাৰ ভিতৰত কি আমাৰ লাচিত বৰফুকনে কি কৰিছিল শৰাইঘাটৰ যুদ্ধত ৰাম সিংহক পৰাজিত কৰিছিল ঠিক আছে আৰু এই ঘটনাটো কি এই সময়ৰ আটাইতকৈ উল্লেখযোগ্য ঘটনা বংগৰ নবাব মিৰ্জু মুলাই 1662 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমণ কৰে মিৰ্জু মুলাইৰ হাতত আহোমসকলৰ পৰাজয় হয় আৰু গড়গাঁও মিৰ্জু মুলাই দখল কৰে কি কৰিছিল আহোম শাসক জয়ধ্বজ সিংহই যেতিয়া ৰাজত্ব কৰি আছিল তেতিয়া 1662 খ্ৰীষ্টাব্দত কি কৰিছিল বংগৰ নবাব মিৰ্জু মুলাই আহোমসকলক আক্ৰমণ কৰিছিল ঠিক আছে আৰু সেই আক্ৰমণৰ ফলস্বৰূপে কি হয় গড়গাঁওখন কি কৰে মিৰ্জু মুলাই দখল কৰে ঠিক আছে অৰ্থাৎ জয়ধ্বজ সিংহৰ দিনত বংগৰ নবাব মিৰ্জু মুলাই কি কৰিছিল আক্ৰমণ কৰিছিল আৰু তেওঁৰ আক্ৰমণত কি হয় আহোমসকল পৰাজিত হয় আৰু তাৰ ফলস্বৰূপে কি হয় গড়গাঁওখন মিৰ্জু মুলাই দখল কৰে বুজিলা তাৰ পিছত চোৱা 1663 খ্ৰীষ্টাব্দত মিৰ্জু মুলাৰ লগত আহোমৰ হোৱা সন্ধি মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হৰলি আৰু দক্ষিণে কলং নৈলৈ ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা হয় আৰু ৰাজ্যখনৰ কি কৰা হৈছিল সীমা নিৰ্ধাৰণ কৰা হৈছিল অৰ্থাৎ মিৰ্জু মুলাৰ লগত চুক্তি হৈছিল আৰু সেই চুক্তি মতে ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা হয় আৰু সীমাটো চোৱা উত্তৰ পাৰে ভৰলি আৰু দক্ষিণে কলং নৈ ঠিক আছে উত্তৰ পাৰে ভৰলি আৰু দক্ষিণে কলং নৈলৈ কি কৰা হয় ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা হয় আহোম মিৰ্জু মুলাৰ অসম আক্ৰমণৰ সময়ত চিহাবুদ্দিন তালিচ নামৰ লেখকজনে অসমলৈ আহি অসম দেশ অসমীয়া সমাজ আৰু ইয়াৰ অধিবাসীসকলৰ বিষয়ে এটি মূল্যৱান টকা লিখি থৈ যায় আৰু এই যে মিৰ্জু মুলাই আক্ৰমণ কৰিছিল সেই সময়তে এজন লেখক আহিছিল অসমলৈ তেওঁৰ নাম কি আছিল চিহাবুদ্দিন তালিচ এই নামটো মনত ৰাখিবা দেই চিহাবুদ্দিন তালিচ আৰু এইজন লোকে কি কৰিছিল অসমলৈ আহি অসমৰ বিষয়ে এটা টুকা লিখিছিল তাৰ পিছত চোৱা পৰৱৰ্তী সময়ত মোগল সম্ৰাট ঔৰংগজেবে ৰাম সিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায় আৰু পৰৱৰ্তী কালত কি হয় মোগল সম্ৰাট ঔৰংগজেবে কি কৰিছিল ৰাম সিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰাম সিংহক পৰাস্ত কৰি অসমৰ যশ মান গৌৰৱ উদ্ধাৰ কৰিছিল আৰু তেতিয়াই কি হৈছিল যেতিয়া ৰাম সিংহক পঠিয়াইছিল ঔৰংগজেবে তেতিয়াই কি হ'ল আহোম সেনাই বহুত পৰাক্ৰমেৰে যুঁজিছিল কাৰ বিৰুদ্ধে যুঁজিছিল ৰাম সিংহৰ বিৰুদ্ধে ঠিক আছে আৰু নেতৃত্ব কোনে দিছিল লাচিত বৰফুকনে আৰু সেই শৰাইঘাটৰ যুদ্ধতে কি হয় ৰাম সিংহ পৰাজিত হয় আৰু লাচিত বৰফুকন জয়ী হয় আৰু অসমৰ যে হেৰুৱা যশ মান গৌৰৱ আছিল হেয়া কি হয় পুনৰুদ্ধাৰ হয় আৰু এতিয়া শৰাইঘাটৰ যুদ্ধ কেতিয়া হয় 1671 খ্ৰীষ্টাব্দত মনত ৰাখিবা দেই শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 খ্ৰীষ্টাব্দত এই চনটো মনত ৰাখিবা ইয়াতে সুধিব পাৰে যে তোমালোকক সুধিব পাৰে যে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল
বা কাৰ মাজত হৈছিল ঠিক আছে কেতিয়া হৈছিল 1671 খ্ৰীষ্টাব্দত আৰু কাৰ মাজত হৈছিল ৰামসিংহ আৰু লাচিত বৰফুকনৰ মাজত বুজিলা ঠিক আছে এতিয়া চোৱা জানি থওঁ আহা এতিয়া এই জানি থওঁ আহাত কি আছে চোৱা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ জালুকবাৰী আৰু আমিনগাঁও সংযোগী দলংখনৰ নাম শৰাইঘাট দলং দেখিছা তোমালোকে যদি দেখা নাই তো শুনিছা নিশ্চয় হয় নে নাই যিখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথমখন দলংখনৰ নাম কি শৰাইঘাট দলং ঠিক আছে আৰু এই শৰাইঘাট দলংখনে কি সংযোগ কৰিছে আমিনগাঁও আৰু জালুকবাৰী শৰাইঘাটৰ ৰণৰ স্মৃতি ৰক্ষাৰ্থে এই দলংখনৰ নাম শৰাইঘাট দলং ৰখা হৈছে আৰু সেই শৰাইঘাটৰ যে ৰণ হৈছিল সেই ৰণৰ স্মৃতি ৰক্ষাৰ্থে কি কৰা হৈছে এই দলংখনৰ নাম শৰাইঘাট দলং ৰখা হৈছে অৰ্থাৎ সেই ঠাইটুকুৰাতে কি হৈছিল শৰাইঘাটৰ যুদ্ধ হৈছিল হয়নে আৰু সেইকাৰণে সেইফালেদি দলংখন হোৱা কাৰণে তাৰ নাম কি ৰখা হৈছে শৰাইঘাট দলং তাৰ পিছত চোৱা এইখন হৈছে পুৰণি শৰাইঘাট দলঙৰ ছবি ঠিক আছে এতিয়া চোৱা 1673 খ্ৰীষ্টাব্দৰ পৰা 1681 খ্ৰীষ্টাব্দলৈকে এই 11 বছৰ অসমৰ ইতিহাসৰ বিপ্লৱৰ যুগ ঠিক আছে 1673 পৰা 1681 খ্ৰীষ্টাব্দলৈকে এই 11 বছৰ কি অসমৰ বাবে বিপ্লৱৰ যুগ এই সময়ছোৱাত আহোম স্বৰ্গদেউসকলৰ দুৰ্বলতাৰ সুযোগ লৈ ক্ষমতালোভী স্বাৰ্থপৰ উচ্চ বিষয়াসকলে কৰা ষড়যন্ত্ৰৰ ফলত আহোম ৰাজ্য সৰগ-বৰগ হৈ পৰে আৰু এই সময়ছোৱাত কি হৈছিল বিষয়ববীয়াসকলে কি কৰিছিল সুযোগ লৈছিল আৰু সুযোগ লোৱাৰ কাৰণে কি হ'ল আহোম শাসন ব্যৱস্থাটো সৰগ-বৰগ হৈ পৰে শেষত 1681 খ্ৰীষ্টাব্দত এই সকলো ষড়যন্ত্ৰ আৰু বিপ্লৱৰ অন্ত পেলাই গদাধৰ সিংহই আহোম ৰাজ্যত শান্তি প্ৰতিষ্ঠা কৰে আৰু এই সকলোবোৰৰ অন্ত পেলাই গদাধৰ সিংহই কি কৰে আহোম ৰাজ্যৰ শান্তি প্ৰতিষ্ঠা কৰে অৰ্থাৎ কিমান খ্ৰীষ্টাব্দত কৰে 1681 খ্ৰীষ্টাব্দত গদাধৰ সিংহই ৰাজপাটত বহি আকৌ হেৰাই যোৱা শান্তি কি কৰে ঘূৰাই আনে তাৰ পিছত চোৱা 1682 খ্ৰীষ্টাব্দত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত ইটাখুলিত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন হয় আৰু তাৰ পিছতে কি হয় আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ হয় ক'ত হয় ইটাখুলিত হয় কিমান খ্ৰীষ্টাব্দত হয় 1682 খ্ৰীষ্টাব্দত তাৰ পিছত চোৱা এই যুদ্ধৰ পাছতেই মানাহ নৈ আহোম ৰাজ্যৰ পশ্চিম সীমা হিচাপে নিৰ্ধাৰিত হয় আৰু এই যুদ্ধৰ পিছতে কি হয় আহোম ৰাজ্যৰ পশ্চিম সীমা হিচাপে মানাহ নৈখন নিৰ্ধাৰণ কৰা হয় গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহ স্বৰ্গদেউ আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় আৰু আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ৰুদ্ৰসিংহ আৰু ৰুদ্ৰসিংহ কোন গদাধৰ সিংহৰ পুত্ৰ তাৰ পিছত চোৱা বুদ্ধিমান আৰু কৌশলী যোদ্ধা ৰুদ্ৰসিংহই ৰাজত্বৰ বেছিভাগ সময় কছাৰী আৰু জয়ন্তীয়াসকলৰ বিদ্ৰোহ দমনত ব্যস্ত থাকিবলগীয়া হ'লেও তাৰ মাজতে প্ৰজাৰ মংগলৰ বাবে বহুতো কল্যাণমূলক কাম কৰিছিল আৰু ৰুদ্ৰসিংহই কি কৰিছিল ৰাইজৰ মংগলৰ বাবে বহুতো কাম কৰিছিল আৰু তেওঁৰ ৰাজত্বকালৰ অধিক সময় তেওঁ কি কৰিবলগীয়া হৈছিল কছাৰী আৰু জয়ন্তীয়াসকলৰ বিদ্ৰোহ দমন কৰি থাকিবলগীয়া হৈছিল ঠিক আছে এই ছবিখন দেখিছা ৰুদ্ৰসিংহৰ ছবি তাৰ পিছত চোৱা স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ সৰু বৰ সকলো ৰাজ্যৰ মাজত এক যোগসূত্ৰ স্থাপন কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁ কি কৰিছিল সৰু বৰ সকলো ৰাজ্যৰ মাজতে এটা যোগসূত্ৰ স্থাপন কৰিছিল কোনে কৰিছিল ৰুদ্ৰসিংহই কৰিছিল সম্ভৱতঃ ইয়াৰ উদ্দেশ্য আছিল সঘনাই হোৱা বিদেশী শাসকৰ আক্ৰমণৰ পৰা অসমখন ৰক্ষা কৰা আৰু অসমৰ পশ্চিম সীমা কৰ্তৈয়া নদীলৈ পুনৰ সম্প্ৰসাৰণ ঘটোৱা আৰু ইয়াৰ উদ্দেশ্য কি আছিল সঘনাই কি হৈ আছিল বিদেশী শাসকসকলৰ আক্ৰমণৰ পৰা অসমখন ৰক্ষা কৰিব লাগে ঠিক আছে আৰু কি হৈছিল অসমৰ সীমা কৰ্তৈয়া নদীলৈ বিস্তাৰিত কৰা বুজিলা তাৰ পিছত চোৱা এই উদ্দেশ্যে আহোমৰ দাঁতিকাষৰীয়া সকলো ৰাজ্যৰ পৰা সহায় লৈ এটি উমৈহতীয়া সৈন্যদলো গঠন কৰিছিল কিন্তু অভিযান আৰম্ভ কৰাৰ আগতেই হঠাৎ নৰিয়াত পৰিল আৰু 1714 খ্ৰীষ্টাব্দত তেওঁ স্বৰ্গী হয় আৰু তেওঁ কি কৰিছিল এটা সৈন্যদলো গঠন কৰিছিল কিন্তু এই অভিযান আৰম্ভ কৰাৰ আগতেই কি হ'ল তেওঁ বেমাৰত পৰিল আৰু বেমাৰত পৰি মৃত্যু হ'ল ৰুদ্ৰসিংহৰ মৃত্যুৰ লগে লগে তেওঁৰ এই পৰিকল্পনাৰো ইতি পৰে
ৰুদ্ৰসিংহৰ পাছত স্বৰ্গদেউ শিৱসিংহ আহোম ৰজা হয়, কিন্তু তেওঁ নিজে ৰাজ্য শাসন নকৰি বৰকুঁৱৰী ফুলেশ্বৰীক শাসন চলাবলৈ দিয়ে। আৰু ৰুদ্ৰসিংহৰ পিছত তেওঁৰ ভায়েক কোন হৈছিল? শিৱসিংহ ৰজা হৈছিল। ঠিক আছে, কিন্তু তেওঁ নিজে শাসন নকৰি কি কৰিছিল? বৰকুঁৱৰী ফুলেশ্বৰীক ৰাজ্য শাসন কৰিবলৈ দিছিল। তাৰপিছত চোৱা, ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বৰ সময়ছোৱাত আহোম স্বৰ্গদেউসকলৰ ক্ৰমাগতভাৱে হিন্দু ধৰ্মৰ শাক্ত পন্থাৰ প্ৰতি আকৰ্ষিত হয়। আৰু ফুলেশ্বৰীয়ে যেতিয়া শাসন কৰি আছিল তেতিয়া কি হ'ল? আহোম ৰজাসকল ক্ৰমান্বয়ে শাক্ত প্ৰথাৰ প্ৰতি অৰ্থাৎ হিন্দু ধৰ্মৰ শাক্ত প্ৰথাৰ প্ৰতি আসক্ত হৈছিল। 1769 খ্ৰীষ্টাব্দত স্বৰ্গদেউ লক্ষ্মীসিংহ আহোম সিংহাসনত আৰোহণ কৰাৰ পৰা আহোম ৰাজ্যৰ পতন আৰম্ভ হয়। আৰু আহোম ৰাজ্যৰ পতন কেতিয়া আৰম্ভ হয়? যেতিয়া স্বৰ্গদেউ লক্ষ্মীসিংহ আহোম শাসনত বহিল তেতিয়াৰে পৰা কি হয়? আহোম শাসনৰ পতনৰ সময় আৰম্ভ হয়। পৰৱৰ্তী স্বৰ্গদেউসকলৰ দিনত হোৱা গৃহকন্দল, মোৱামৰীয়া বিদ্ৰোহ, দন্দুৱা দ্ৰোহ, মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য দুৰ্বল হৈ পৰে। আৰু পৰৱৰ্তী ৰজাসকলৰ দিনত কি হ'ল? গৃহকন্দল কিছুমান হ'ল, দন্দুৱা দ্ৰোহ, মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ এইবোৰ হ'ল। আৰু ইয়াৰ ফলত কি হ'ল? আহোম ৰাজ্য ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিল। তাৰপিছত চোৱা, 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ ফলত আহোম ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয় আৰু তাৰ লগে লগে 600 বছৰীয়া গৌৰৱোজ্জ্বল আহোম শাসনৰো অন্ত পৰে। আৰু তাৰ পিছত কি হয়? 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হয়। কেতিয়া হৈছিল? 1826 খ্ৰীষ্টাব্দত। ঠিক আছে, 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত কি হয়? আহোম শাসনকালৰ অন্ত পৰে, অৰ্থাৎ অসমখন ইংৰাজৰ অধীনলৈ যায়। ঠিক আছে, আৰু অসমখন যেতিয়া ইংৰাজৰ অধীনলৈ যায় তেতিয়াৰ পৰাই কি হয়? আহোম শাসনকালৰ অন্ত হয় আৰু আহোম শাসনৰ পতন হয়। ঠিক আছে, অৰ্থাৎ আহোমসকলৰ পতন হয়। তোমালোকক যদি সোধে যে আহোমসকলৰ পতন কেতিয়া হয়, তেতিয়া কি ক'ব লাগিব? 1826 খ্ৰীষ্টাব্দত। বুজিলা? এতিয়া চোৱা, আমি এই যে স্বৰ্গদেউসকল পালো তেওঁলোকেনো কোনে ক'ত ৰাজধানী পাতিছিল সেয়া চাম। ঠিক আছে, এয়া চোৱা, আহোম স্বৰ্গদেউসকলৰ কোনে ক'ত ৰাজধানী পাতিছিল? স্বৰ্গদেউ চুকাফাই ক'ত পাতিছিল? চৰাইদেউত। স্বৰ্গদেউ চুডাংফা বা বামুণীকোঁৱৰে ক'ত পাতিছিল? চৰগুৱা। স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই ক'ত পাতিছিল? বকতা। স্বৰ্গদেউ চুক্লেংমুং বা গড়গয়া ৰজাই ক'ত পাতিছিল? গড়গাঁও। স্বৰ্গদেউ ৰুদ্ৰসিংহই ক'ত পাতিছিল? ৰংপুৰত। আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহই ক'ত পাতিছিল? যোৰহাটত। মনত থাকিব কোনজন স্বৰ্গদেৱে ক'ত নিজৰ ৰাজধানী পাতিছিল। ঠিক আছে, এতিয়া চাওঁ আহা মূল্যায়নৰ ফালে। প্ৰথমটো চোৱা, আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন? কোন হ'ব আহোমসকলৰ শ্ৰেষ্ঠ ৰজা? কোন আছিল? গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ। কোন হ'ব? ৰুদ্ৰসিংহ। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ৰুদ্ৰসিংহ। তাৰপিছত চোৱা, আহোম স্বৰ্গদেউ চুকাফাই দেশত ৰাজধানী পাতিছিল। ক'ত পাতিছিল? চৰাইদেউত, হয়নে? আহোম স্বৰ্গদেউ চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল। চৰাইদেউত ৰাজধানী পাতিছিল। ঠিক আছে, তাৰপিছত চোৱা, 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ ফলত আহোম ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয় আৰু তাৰ লগে লগে 600 বছৰীয়া গৌৰৱোজ্জ্বল আহোম শাসনৰো অন্ত পৰে। শুদ্ধ নে অশুদ্ধ? কি হ'ব? আহোম শাসনৰ অন্ত পৰিছিল নে নাই যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল 1826 খ্ৰীষ্টাব্দত? হয়নে? পৰিছিল। কি হ'ব এইটো? শুদ্ধ। বুজিলা? আজিলৈ ইমানতে এৰিছো। পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।